মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াৰ আগতে উচ্চ গণিতৰ সমতলিক জ্যামিতিৰ প্ৰায় কেইটামান ক্লাছ শেষ কৰিব বিচাৰিছোঁ। আমি বৃত্তৰ সৈতে জড়িত আয়তৰ কালি সম্পৰ্কীয় উপপাদ্য ইয়াৰ আগৰ যেটো আমি ভিডিঅ' কৰিছিলোঁ সেই ক্লাছটোত কৰিছোঁ আৰু সেই সম্পৰ্কীয় দুই এটা সমস্যাও আমি সমাধান কৰি দিছোঁ। আজি সমতলিক জ্যামিতিৰ শেষৰ উপপাদ্য দুটা আমি ইয়াত তোমালোকৰ কাৰণে বুজাবলৈ চেষ্টা কৰিছোঁ আৰু সেই উপপাদ্য দুটাৰ আলমত যিখিনি সমস্যা দিয়া আছে সেই সমস্যাকেইটাৰ সমাধান তোমালোকক কৰি দিব বিচাৰিম। আমি যিখিনি পাৰোঁ, গোটেইকেইটা নোৱাৰিলেও প্ৰায়খিনি সমস্যা সমাধানৰ কাৰণে চেষ্টা কৰা হ'ব। গতিকে এই বৃত্তৰ সৈতে জড়িত আয়তৰ কালি সম্পৰ্কীয় ইতিমধ্যে আমি দুটা উপপাদ্য পঢ়িছোঁ। সেই উপপাদ্য দুটা হৈছে, তোমালোকৰ নিশ্চয় মনত আছে, এটা বৃত্তৰ দুডাল জীয়াই বৃত্তৰ ভিতৰত নতুবা বৃত্তৰ বাহিৰত কোনো বিন্দুত যদি ছেদ কৰে তেতিয়াহ'লে সেই জীয়া দুডালৰ অংশ দুটাই সৃষ্টি কৰা আয়তৰ কালি দুটা সমান, এইটো এটা আছিলে। আৰু এটা আছিল এটা বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা এডাল ছেদক আৰু বহিবিন্দুৰ পৰা সেই বৃত্তটোলৈ টনা স্পৰ্শকৰ মাজত যিটো সম্বন্ধ, সেইটো সম্বন্ধ আছিল ছেদকডালৰ ছেদাংশ দুটা সহায়ত যিটো আয়ত সৃষ্টি কৰিব পাৰি, সেই আয়তৰ কালি স্পৰ্শকৰ জোখৰ বৰ্গৰ কালিৰ সমান। গতিকে এই দুটা উপপাদ্য আমি ইতিমধ্যে আগৰ ক্লাছত আলোচনা কৰিছোঁ। আজি এই বৃত্তৰ সৈতে জড়িত আয়তৰ কালি সম্পৰ্কীয় আন এটা উপপাদ্য তোমালোকক দিব বিচাৰিছোঁ। এইটো হৈছে এটা ত্ৰিভুজৰ শীৰ্ষ কোণ সৰলৰেখাই সমদ্বিখণ্ডিত কৰিলে শীৰ্ষ কোণৰ বাহু দুটাই গঠন কৰা আয়ত ক্ষেত্ৰটোৰ কালি ভূমিৰ ছেদাংশ দুটাৰে গঠিত আয়তৰ কালি আৰু শীৰ্ষ কোণৰ সমদ্বিখণ্ডক বাহু হিচাপে গঠিত বৰ্গটোৰ কালিৰ সমষ্টিৰ সমান। উপপাদ্য কোনো এটা ত্ৰিভুজৰ শীৰ্ষ কোণৰ সমদ্বিখণ্ডকে শীৰ্ষ কোণৰ সমদ্বিখণ্ডকে এটা ত্ৰিভুজৰ শীৰ্ষ কোণটোক কোনো সৰলৰেখাই শীৰ্ষ কোণৰ সমদ্বিখণ্ডকে সমদ্বিখণ্ডিত সৰলৰেখাই কোনো ত্ৰিভুজৰ শীৰ্ষ কোণৰ সমদ্বিখণ্ডিত সৰলৰেখাই শীৰ্ষ কোণৰ বাহু দুটাই গঠন কৰা আয়তৰ কালি ভূমিৰ ছেদাংশ
দুটাৰে গঠিত আয়তৰ কালি আৰু শীৰ্ষ কোণৰ সমদ্বিখণ্ডকক বাহু হিচাপে গঠিত বৰ্গৰ কালিৰ সমষ্টিৰ সমান প্ৰমাণ কৰা এইটো উপপাদ্য এটা ত্ৰিভুজৰ শীৰ্ষ কোণক কোনো সৰল ৰেখাই সমদ্বিখণ্ডিত কৰিলে এটা ত্ৰিভুজৰ শীৰ্ষ কোণক কোনো সৰল ৰেখাই সমদ্বিখণ্ডিত কৰিলে শীৰ্ষ কোণৰ বাহু দুটাই গঠন কৰা আয়তৰ কালি ভূমিৰ ছেদাংশ দুটাৰে গঠিত আয়তৰ কালি আৰু শীৰ্ষ কোণৰ সমদ্বিখণ্ডকক বাহু হিচাপে গঠিত বৰ্গৰ কালিৰ সমষ্টিৰ সমান। এই উপপাদ্য অতি দৰকাৰী উপপাদ্য। এই উপপাদ্যটো আমি প্ৰমাণ কৰিবলৈ যত্ন কৰিছোঁ, তোমালোকে নিশ্চয় মন দি শুনিবা। এটা ত্ৰিভুজ বুলি ক'লেও ত্ৰিভুজটোৰ শীৰ্ষ কৌণিক বিন্দুকেইটাৰ মাজেৰে আমি এটা পৰিবৃত্ত অংকন কৰিম। সেইকাৰণে আমি বৃত্তটো আগতীয়াকৈ অংকন কৰি লোৱা হৈছে। ইয়াৰ এটা আমি ত্ৰিভুজ অংকন কৰিলোঁ এ বি চি এটা ত্ৰিভুজ। এডাল সৰলৰেখাই এ কোণক সমদ্বিখণ্ডিত কৰিছে, ধৰা হ'ল ডি বিন্দুত সমদ্বিখণ্ডিত এ কোণক সমদ্বিখণ্ডিত সৰলৰেখাডালে বি চিক ডি বিন্দুত কাটিছে। এতিয়া আমি প্ৰমাণ কৰিবলগীয়া কথাটো বিশেষ সূত্ৰ আকাৰত আমি লিখিলে কি হ'ব? ত্ৰিভুজ এ বি চিৰ এংগুল এৰ সমদ্বিখণ্ড এ ডি এ বিপৰীত বাহু বি চি ডি বিন্দুত ছেদ কৰিছে। প্ৰমাণ কৰিব লাগে শীৰ্ষ কোণটোৰ বাহু দুটাৰে গঠিত আয়তৰ কালি এ বি ডট এ চি ইজ ইকুৱেল টু আয়তৰ কালি ভূমিৰ ছেদাংশ দুটাৰে গঠিত। ভূমিৰ ছেদাংশ দুটা হৈছে বি ডি ডট ডি চি প্লাছ আৰু সমদ্বিখণ্ডকক বাহু হিচাপে লৈ অংকিত বৰ্গৰ কালিৰ সমষ্টিৰ সমান। শীৰ্ষ কোণৰ বাহু যি দুটা বাহুৰে গঠিত হৈছে সেই দুটা হৈছে এ বি আৰু এ চি। এতিয়া এ বি আৰু এ চিৰ জোখেৰে গঠিত আয়তৰ কালি হৈছে এ বি ইনটু এ চি আৰু ভূমিৰ ছেদাংশ দুটা হৈছে বি ডি আৰু চি ডি। গতিকে আয়তৰ কালিটো হ'ব বি ডি ডট চি ডি আৰু সমদ্বিখণ্ডক এ ডি সমদ্বিখণ্ডকক অৰ্থাৎ এ ডিক বাহু হিচাপে লৈ অংকিত বৰ্গৰ কালি হৈছে এ ডি স্কুৱেৰ। গতিকে বি ডি ডট ডি চি প্লাছ এ ডি স্কুৱেৰ।
ইয়াত আমি অলপমান অংকন আছে অংকনখিনি কৰি ল'ব বিচাৰিছোঁ আৰু তোমালোকক মই ইয়াৰ আগৰ উপবাদ্য কেইটাটো কৈছোঁ অংকনটো যিকোনো উপায়ে তোমালোকে অলপ চিন্তা কৰি কৰিবা অংকনটো মনত ৰাখিব পাৰিলেই প্ৰমাণটো সহজ হৈ যায় এতিয়া অংকন এ দিক তুমি বঢ়াই দিয়া এ দিক বঢ়াই দিওঁতে বৃত্তত ই বিন্দুত কাটিছে আৰু ই চি সংযোগ কৰি দিয়া এ দিক বঢ়াই দিয়া বা বৰ্ধিত এ দিয়ে বৃত্তত ই বিন্দুত ছেদ কৰিছে এনেকৈ লিখিলেও হ'ব বৰ্ধিত এ দিয়ে বৃত্ত ই বিন্দুত ছেদ কৰিছে ই বিন্দুত ছেদ কৰিছে ই চি আৰু ই চি সংযোগ কৰা হ'ল এইখিনি অংকন এই অংকনখিনি কৰাৰ পিছত আমাৰ উপবাদ্যটো অতি সহজে প্ৰমাণ কৰিব পৰা হৈ গৈছে এতিয়া তোমালোকে উপবাদ্যটো যথেষ্ট দীঘলীয়া এই উপবাদ্যটোৰ সহায়ত যিখিনি আমি নামাকৰণ কৰি ল'লোঁ বিশেষ সূত্ৰ আকাৰত সেইখিনি বিশেষভাৱে মন কৰিবা ত্ৰিভুজ এ বি চি এই ত্ৰিভুজ এ বি চিৰ এ ডিডাল হৈছে এংগুলাৰ সমদ্বিখণ্ড গতিকে শীৰ্ষ কোণ কৰা বাহু দুটাৰ আয়তৰ কালি এ বি ডট এ চি ভূমিৰ ছেদাংশ দুটাৰে গঠিত আয়তৰ কালি আৰু সমদ্বিখণ্ডকক বাহু হিচাপে লৈ অহা বৰ্গৰ কালিৰ সমষ্টিৰ সমান অৰ্থাৎ বি ডি ডট চি ডি এইটো হৈছে ভূমিৰ ছেদাংশ দুটাৰে গঠিত আয়তৰ কালি প্লাছ এ ডি হৈছে সমদ্বিখণ্ডকৰ যোগ তাক বাহু হিচাপে লৈ অহা বৰ্গটোৰ কালিৰ সমষ্টিৰ সমান গতিকে এ ডি স্কুৱেৰ প্লাছ এ ডি স্কুৱেৰ এতিয়া অংকনটো হৈছে এই এ ডি বাহুটোক বঢ়াই দিয়াত বৃত্তৰ ভিতৰত বৃত্তত ই বিন্দুত ছেদ কৰিছে ই চি সংযোগ কৰি দিয়া হৈছে এতিয়া এই অংকনখিনি কৰাৰ পিছত আমি উপবাদ্যৰ প্ৰমাণলৈ আগবাঢ়িব পাৰোঁ আমাৰ উদ্দেশ্য হৈছে এ বি ডট এ চি ইজ ইকুৱেল টু বি ডি ডট চি ডি প্লাছ এ ডি স্কুৱেৰ এইটো প্ৰুভ কৰা প্ৰমাণ আমি ইয়াত দুটা ত্ৰিভুজ পাইছোঁ এ বি ডি আৰু এটা ত্ৰিভুজ ল'ম এ ই চি এই দুটা ত্ৰিভুজ সদৃশ কৰিব লাগিব এই ত্ৰিভুজ দুটা সদৃশ কৰাৰ পিছত যেটো ৰেচিঅ' পাম অনুপাত পাম সেই অনুপাতৰ সহায়ত আমি এ বি ডট এ চি অতি সহজে উলিয়াব পাৰিম এতিয়া এ বি ডি ত্ৰিভুজ এ বি ডি সদৃশ কৰিবলৈ যত্ন কৰিছোঁ ত্ৰিভুজ এ বি ডি কমা ত্ৰিভুজ এ ই চি দুটাৰ এক নম্বৰ কাৰণটো দিছোঁ এটুকে দিব পাৰি BAD angle BAD is equal to angle CAD কারণ AD কমা অ্যাঙ্গুলের সমদ্বিখণ্ড ইতিমধ্যে আমার থিওরেমটোতে আছে 2 নম্বৰ উক্তিটো হৈছে এই দুটা কোণ সিঙ্গল আখৰেৰে আছে গতিকে আমি ইয়াক ক'ব পাৰোঁ angle B is equal to angle E কাৰণ AC চাপৰ ওপৰত অংকিত বৃত্তস্থ কোণ বা তাকে নকৈ আমি এই বুলিও ক'ব পাৰোঁ একে চাপৰ বৃত্তস্থ কোণবিলাক সমান গতিকে তাৰ ইংগিতটো দিলে হ'ব একে চাপৰ বৃত্তস্থ কোণ এতিয়া দুটা ত্ৰিভুজৰ আমি দুটা এংগল পালো তে 3 নম্বৰ যেটো কোণ হ'ব সেই কোণটো ত্ৰিভুজ দুটা ত্ৰিভুজৰ দুটা কোণ সমান হলে 3 নম্বৰ কোণটো আমি অটোমেটিক
সমান বুলি দেখুৱাব পাৰোঁ বা ক'ব পাৰোঁ বা ত্ৰিভুজৰ তৃতীয় কোণ বুলি উল্লেখ কৰিলেও হ'ব। গতিকে প্ৰথমটো ত্ৰিভুজৰ ABDৰ DADB আৰু দ্বিতীয়টো ত্ৰিভুজৰ ACE এই কোণকেইটা সমান ADB is equal to ACE কি বুলি কওঁ ত্ৰিভুজৰ তৃতীয় কোণ কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 দুটা কোণ যদি সমান হয় 3 নম্বৰটো অটোমেটিক সমান হ'ব। গতিকে আমি এই সদৃশ ত্ৰিভুজ দুটাৰ যি উক্তি দিলোঁ সেই উক্তিকেইটাৰ আধাৰত আমি ত্ৰিভুজটো লিখিব বিচাৰিছোঁ ABD ত্ৰিভুজ ABD সদৃশ similar AEC ত্ৰিভুজ AEC ইয়াৰ ক্ৰাইটেৰিয়াটো হৈছে A বুলি ক'লেও হ'ব AA বুলি ক'লেও হ'ব। এতিয়া ইহঁতৰ ৰেচিঅ'বিলাক বাহুকেইটাৰ অনুপাতবিলাক সমান কৰি দিওঁ AB divided by AE is equal to BD divided by EC CE is equal to AD divided by AC এই তিনিটা ৰেচিঅ'ৰ অনুপাতৰ কোণজোৰা ল'লে আমি AB.AC পাম এইটো মন কৰিবা AB ইটোত আছে AC 3 নম্বৰটোত আছে গতিকে আমি মাজৰ অনুপাতটো অমিট কৰি দিলোঁ তাক লোৱা নাই এই দুটা ল'লোঁ অনুপাত যিহেতু গোটেইকেইটা সমান গতিকে AB by AE is equal to AD by AC is equal to কি লিখোঁ AB into AC is equal to AE into AD প্ৰায় সমান হৈছে প্ৰায় থিওৰেমটোৰ প্ৰফলে আগবাঢ়িছে অকণমান আছে গতিকে আমি মূল যেটো থিওৰেম লিখা আছিল এটো থিওৰেম মুছি দিছোঁ বাকিখিনি আমি ৰাখিছোঁ এতিয়া লাষ্ট অকণমান আছে আৰু AB.AC is equal to এইটোক চিত্ৰত চোৱা এই আমি দুটা খণ্ডত ভাগ কৰিব পাৰোঁ AD.ED প্লাছ নহয় ইনটু AD.ED নহয় AE দুটা ভাগ কৰা AD plus ED all into plus dot কোন আছে AD into AD যে AD ৰে পূৰণ কৰা ডিস্ট্ৰিবিউশন ল AD square plus ED.AD এডাল বৃত্তটোৰ জিয়া আৰু ইফালে BC বৃত্তটোৰ জিয়া হয় গতিকে আমি ইতিমধ্যে উপপাদ্য এটা পঢ়িছোঁ জিয়া দুডালে বৃত্তৰ ভিতৰত কোনো বিন্দুত ছেদ কৰিলে জিয়া দুডালৰ ছেদাংশ দুটাৰে গঠিত আয়তৰ কালি আনটোৰ ছেদাংশৰ দুটাৰে গঠিত আয়তৰ কালি সমান এতিয়া আমি যেহেতু লিখিব পাৰোঁ AD square plus ED.AD is equal to BD.CD BD.CD যেহেতু BD.CD is equal to ED.AD এটি ইতিমধ্যে আগৰ উপপাদ্যত আমি প্ৰমাণ কৰি আহিছোঁ গতিকে আমাৰ যেটো বিশেষ উত্তৰ আধাৰত আমি উপপাদ্যটো বনাই লৈছিলোঁ ইতিমধ্যে আহি গ'ল প্ৰমাণখিনি AD square plus
BD dot CD. AB dot AC is equal to AD square plus BD dot CD. Proof হৈছে গোটেইখিনি উপপাদ্যৰ মই ৰাখি দিছোঁ জাষ্ট আকৌ এবাৰ কৈ দিছোঁ উপপাদ্যটোৰ আলমত তুমি বিশেষ সূত্ৰটো লিখিবলৈ যত্ন কৰিবা ত্ৰিভুজ ABCৰ এংগুলাৰ সমদ্বিখণ্ডক AD এ বিপৰীত বাহু BC ক D বিন্দুত ছেদ কৰিছে প্ৰমাণ কৰিব লাগে AB into AC is equal to BD dot CD plus AD square অঙ্কন আছে অতি সহজ অঙ্কনটো কিন্তু সহজ যদিও তাক মনত ৰাখিবলৈ যত্ন কৰিবা অঙ্কন AD বৰ্ধিত AD বঢ়াই দিয়া হ'ল বৰ্ধিত AD এ বৃত্তটো E বিন্দুত ছেদ কৰিছে E বিন্দু আৰু C বিন্দু সংযোগ কৰি দিয়া হৈছে এতিয়া আমি ইয়াত সদৃশৰ ত্ৰিভুজৰ সদৃশৰ সহায়ত আমি অনুপাত বনাম ইয়াত দুটা ত্ৰিভুজ লবলৈ যত্ন কৰা ABD আৰু আনটো হৈছে AEC এই ত্ৰিভুজ দুটা সদৃশ কৰা সদৃশ কৰোঁতে তিনিটা তুমি ইয়াত যুক্তি সহকাৰে তিনিটা যুক্তি বাছি লোৱা কাৰণ সহকাৰে BAD is equal to CAE কাৰণ AD এ এংগুলাৰ সমদ্বিখণ্ডিত কৰিছে আমি ইতিমধ্যে থিওৰামটোতে আছেই এংগুল B is equal to এংগুল E এইটো আমি আগত জনা কথা একে চাপৰ বৃত্তস্থ কোণবিলাক সমান আৰু 3 নম্বৰ কৈছে ত্ৰিভুজৰ দুটা কোণ সমান হলে 3 নম্বৰ কোণটো অটোমেটিক সমান বুলি ধৰা হয় গতিকে ত্ৰিভুজ দুটাক আমি সদৃশ কৰি লওঁ ত্ৰিভুজ দুটা সদৃশ কৰি লওঁতে এটা কথা মন কৰিবা সেইটো হ'ল যিকিটা আমি উক্তি লৈছিলোঁ সেই উক্তিকেইটাৰ যিকিটা যুক্তি দিছোঁ সেই মতে ত্ৰিভুজটো বনাবা ABD ত্ৰিভুজ ABD সিমিলাৰ ত্ৰিভুজ AEC এতিয়া বাহুবিলাকৰ ৰেচিঅটো বনাওঁতে অনুপাতটো বনাওঁতে আৰু আমি চিন্তা কৰিব নালাগে একাধিক ক্ৰমে বনাই গলে হ'ল AB by AE BD by EC আৰু AD by AC তাৰ পিছত আমাক লাগে AB into AC কোড পাম হেতু চাব লাগিব এই তিনটা অনুপাতৰ ভিতৰত AB ইয়াত আছে আৰু AC তৃতীয় অনুপাতত আছে সেই দুটা অনুপাত আনি ললো তাৰ পিছত এই দুটাৰ বৰ্জ পূৰণ কৰি AB.AC AE.C এটা মোটামুটি আমি প্ৰমাণলৈ আগবাঢ়িছো মাত্ৰ অকণমান আছে চিত্ৰত দেখিছো যে AE আমি দুটা খণ্ড হিচাপে প্ৰকাশ কৰিব পাৰো AD plus ED AE ইতিমধ্যে AD plus ED কৰিলো আৰু AD পূৰণ হৈ আছে তাৰপিছত এইটো বিতৰণ বিধি AD into AD স্কয়াৰ আৰু এইটো পূৰণ এইটো তাৰপিছত ED.AD এতিয়া চিত্ৰত মন কৰা এডাল জিয়া বৃত্তটোৰ এডাল জিয়াডালে বৃত্তৰ ভিতৰত কটাকটি কৰিছে জিয়া দুডালে গতিকে অংশ দুটাৰ দ্বাৰা গঠিত আয়তৰ কালি সমান ইতিমধ্যে আমি জানো প্ৰমাণ পাই আছো উপপাদ্য দি আহিছো গতিকে BD.CD is equal to ED.AD ED.AD ঠাইত BD.CD লিখিলো এতিয়া AB.AC is equal to AD square plus BD.CD ইতিমধ্যে প্ৰমাণ কৰিব লগা ৰিজাল্ট ওলাই গৈছে এইদৰে থিওৰেমটো তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা আৰু এইটো থিওৰেমৰ আলমত আমি সমস্যা সমাধান কৰিব লাগিব লগে লগে লাষ্ট যেটো উপপাদ্য দিয়া আছে সেই উপপাদ্যটো আমি টুলেমিৰ উপপাদ্য বুলি জানো এই টুলেমিৰ উপপাদ্যটো যোৱাবাৰ পৰীক্ষাত আহি গ'ল এই পৰীক্ষাত আমাৰ যেটো মেট্ৰিক পৰীক্ষা আছিল এই মেট্ৰিক পৰীক্ষাত এইটো উপপাদ্য আহি গৈছে টুলেমিৰ উপপাদ্যটো এই উপপাদ্যটো তোমালোকক সমাধান বুজাই দিবলৈ যত্ন কৰিছো অলপ মন কৰিবা টুলেমিৰ উপপাদ্য মই উপপাদ্য হিচাপে লিখি দিছো
কোনো বৃত্তৰ অন্তৰ্লিখিত এটা চতুৰ্ভুজ কোনো বৃত্তৰ এটা অন্তৰ্লিখিত চতুৰ্ভুজ চতুৰ্ভুজৰ কৰ্ণ দুডালে গঠন কৰা আয়তটোৰ কালি কৰ্ণ দুডালে গঠন কৰা আয়তৰ কালি চতুৰ্ভুজটোৰ বিপৰীত বাহু দুটাই গঠন কৰা আয়ত দুটাৰ কালিৰ সমষ্টিৰ সমান ইয়াৰ প্ৰতিযোৰ বিপৰীত বাহুৰে গঠিত আয়তৰ কালিৰ সমষ্টিৰ সমান প্ৰমাণ কৰা এইটো উপপাদ্য কিতাপত লিখা আছে গতিকে সেই উপপাদ্যটো এতিয়া আমি চিত্ৰটো আঁকিবলৈ যত্ন কৰিছোঁ কোনো বৃত্তৰ এটা অন্তৰ্লিখিত চতুৰ্ভুজৰ কৰ্ণ দুডালে গঠন কৰা আয়তৰ কালি ইয়াৰ প্ৰতিযোৰ বিপৰীত বাহুৰে গঠিত আয়তৰ কালিৰ সমষ্টিৰ সমান গতিকে বৃত্তটো আমি প্ৰথমতে আঁকি লওঁ বৃত্তৰ এটা চতুৰ্ভুজ বৃত্তৰ ভিতৰত চতুৰ্ভুজ এটা আঁকিছোঁ এই চতুৰ্ভুজটো আমি জানো এইটো কি চতুৰ্ভুজ সক্ৰিয় চতুৰ্ভুজ এ বি চি ডি ইয়াৰ কৰ্ণ হৈছে এ চি আৰু বি ডি এতিয়া আমি বিশেষ সূত্ৰ আকাৰত লিখিব পাৰোঁ এ বি চি ডি বৃত্তৰ ভিতৰত অন্তৰ্লিখিত চতুৰ্ভুজ মানে মই সক্ৰিয় চতুৰ্ভুজে বুলি কৈছোঁ এ বি চি ডি সক্ৰিয় চতুৰ্ভুজৰ এ চি বি ডি ইয়াৰ কৰ্ণ এতেকে কি হ'ব এ চি ডট বি ডি কৰ্ণ দুডালৰ দ্বাৰা গঠিত আয়তৰ কালি বিপৰীত বাহুযোৰ এ বি ডট ডি চি প্লাছ এ বি ডট ডি চি বিপৰীত বাহুযোৰৰ দ্বাৰা গঠিত আয়তৰ কালি আনযোৰ বিপৰীত বাহু এ ডি ডট বি চি কালিৰ সমষ্টিৰ সমান প্ৰমাণ কৰিব লাগে এতেকে প্ৰমাণ কৰিব লাগে এ চি ডট বি ডি ইজ ইকুৱেল টু এ বি ডট চি ডি প্লাছ এ ডি ডট বি চি ইয়াতে এটি অংকন আছে এই অংকনটো তোমালোকে মন কৰিবা আৰু অংকনটোৱে এই প্ৰমাণটোৰ অতি সহজ কৰি দিব অংকনটো মন কৰিবা আমি বি ডিত এটা বিন্দু এনেভাৱে ল'ম যাতে এংগল বি ডিত ই এটা বিন্দু এনেভাৱে লোৱা হ'ল যাতে কি হয় বি এ ই এই কোণটো ডি এ চি এই কোণটোৰ সমান হয় এনেকৈ ল'বা লিখিলোঁ ই এটা ই বিন্দু বি ডিত ই বিন্দু এনেভাৱে লোৱা হ'ল
BD ই এটা বিন্দু এনেভাৱে লোৱা হ'ল যাতে angle BAE is equal to angle DAE DAC এতিয়া প্ৰমাণলৈ আমি আগবাঢ়িম ইয়াতো দুটা সদৃশ ত্ৰিভুজ লম এই সদৃশ ত্ৰিভুজ দুটা লওঁতে এটা কথা মন কৰিবা যাতে চক্ৰীয় চতুৰ্ভুজটোৰ বিপৰীত বাহু প্ৰতিযোৰ বিপৰীত বাহু চক্ৰীয় চতুৰ্ভুজ দুটাত সোমাই পৰে এতিয়া প্ৰমাণ ত্ৰিভুজ ইতিমধ্যে অংকন কৰা ত্ৰিভুজ দুটাকে ল'ব বিচাৰিছো BAE, ত্ৰিভুজ DAC ইমানৰ এক নম্বৰ কাৰণ এটা দিওঁ সদৃশত তিনিটা কাৰণ লাগিব angle BAE is equal to angle DAC অংকন মতে এইটো আমি ইতিমধ্যে কৰি লৈছো দুই নম্বৰ কাৰণটো হ'ব দুই নম্বৰ কাৰণ একে চাপৰ বৃত্তস্থকোণ ABE angle ABE is equal to angle ACD একে চাপৰ বৃত্তস্থকোণ কাৰণবিলাক একে নিচিনাতে কৈছো একে চাপৰ বৃত্তস্থকোণ এতিয়া আৰু এটা কাৰণ লাগে সদৃশ হ'বলৈ দুটা ত্ৰিভুজ লৈছে দুটা এংগল পাই গলো 3 নম্বৰ এংগলটো সমান বুলি কওঁ 3 নম্বৰ এংগলটো হৈছে AEB আৰু ADC AEB angle is equal to ADC তৃতীয় কোণে বুলি কওঁ তোমালোকে বুজিয়ে পাবা ত্ৰিভুজৰ 3 নম্বৰ কোণটো গতিকে যিকিটা কাৰণ দিছিলো সদৃশ হ'বৰ কাৰণে ত্ৰিভুজ দুটাত এই কাৰণ অনুসাৰে আমি ত্ৰিভুজটো লেখো ত্ৰিভুজ ABE angle ইটো similar ACD তাৰ ক্ৰাইটেৰিয়াটো হৈছে A বুলি ক'লেও হ'ব বা AA বুলি ক'লেও হ'ব এতিয়া ৰেচিঅ গিটা লিখো AB by AC is equal to B by CD is equal to AE by AD এতিয়া বিপৰীত বাহু আমি AB লগত CD ক'ত পাম এই জোড়া ললে হ'ল AB by AC is equal to B by CD that implies আমি এখানে লিখিছো AB dot CD is equal to এই বিপৰীত বাহুজৰে গঠিত কৰা আয়তৰ কালি এটো হ'ল AC dot BE এটো নাম্বার 1 দিলো এটা সাইড পালো আঞ্জৰ বিপৰীত বাহু আমি লব লাগিব AD আৰু BC পোৱাকৈ AD আৰু BC পোৱাকৈ লবলৈ হলে যে দুটা ত্ৰিভুজ বাছি লম সেই দুটা ত্ৰিভুজত আমি এইটো কোণ সময় পৰিব আৰু এইটো কোণ সময় পৰিব গতিকে আমাৰ যেটো অঙ্কনত কোণ লৈছিল সেই অঙ্কনত সমান কৰি লোৱা কোণ কেইটা মানে BAE is equal to DAC এটা অঙ্কন মতে লৈছিল ইয়াত আমি এটা অ্যাঙ্গল যোগ কৰি দিও CAE অ্যাঙ্গলটো দুফালে যোগ কৰি দিও মানে
CAE plus BAE is equal to CAE plus DAC. দুফালে CAE যোগ কৰিছোঁ, দুয়োফালে CAE যোগ কৰিছোঁ, CAE যোগ, দুফালে CAE যোগ কৰি দিলোঁ। গতিকে এই দুটা কোণ যোগ কৰিলে আমি চিত্ৰত চাওঁ CAE BAE মানে কমপ্লিট ইটো কোণ কি নাম BAC is equal to CAE আৰু DAC কমপ্লিট এইটো কোণ কি নাম এংগল DAE। এইটো নাম্বাৰ আমি ক'ৰবাত দিছিলে ইকুৱেশ্যন নাম্বাৰ নাই দিয়া, ইকুৱেশ্যন নাম্বাৰ 1 দি দিলোঁ। এতিয়া মোটামুটি আমাৰ থিয়ৰেমটো যথেষ্টখিনি আগবাঢ়ি গ'ল আৰু অকণমান আছে, আমি মূল থিয়ৰেমটো মুচি দিছোঁ, বাকীখিনি ৰাখিবলৈ যত্ন কৰিছোঁ। এতিয়া আমি ত্ৰিভুজ দুটা লৈ লওঁ, প্ৰমাণত আছে ত্ৰিভুজ দুটা, কোন দুটা লওঁ BC বাহুটো সোমাই পৰিব আৰু AD বাহুটো সোমাই পৰিব। ত্ৰিভুজ BAC ত্ৰিভুজ DAE দুটাৰ 1 নম্বৰ কষ্ট আমি দিব পাৰোঁ, এই লৈ লোৱাটো 1 নম্বৰত লোৱাটো এংগল BAC is equal to এংগল DAE from 1 1 নম্বৰৰ পৰা। 2 নম্বৰ কাৰণটো দিওঁ, 2 নম্বৰ কাৰণ এইটো এংগল একে চাপৰ বৃত্তস্থ কোণ, নামটো হৈছে প্ৰথমটো এইটো আছিলে কি নাম ACB এংগল is equal to এংগল ADE একে চাপত বৃত্তস্থ কোণ। এতিয়া ত্ৰিভুজ দুটা 3 নম্বৰ কাৰণটো হৈছে 3 নম্বৰ কোণ হ'ল থাকিল আৰু আমাৰ কোণটো ABC এই কোণটো থাকিলে ডাঙৰ কোণটো ABC আৰু এইটো ত্ৰিভুজৰ থাকিলে AED এংগল ABC is equal to এংগল AED তৃতীয় কোণ। ত্ৰিভুজ দুটা সদৃশ হ'ল, ত্ৰিভুজ আমি কাৰণ হিচাপে যাওঁ ACB similar triangle ADE ক্ৰাইটেৰিয়া একে AAA। এতিয়া আমি AC by AD is equal to BC by DE is equal to AB by AE। এতিয়া আমাক লাগা বাহুযোৰা কোনডৰা পাম AB.CD আছিল, ইয়াতে আহিব AD.BC প্ৰথম দৰে হ'ব AD.BC is equal to AC.DE। নাম্বাৰ
2 নাম্বাৰ 2 আহিলে এতিয়া আমাৰ লাষ্ট আৰু দুটা লাইন number 1 plus number 2 number 1 plus number 2 কি আহিল AB dot CD plus AD dot BC is equal to AC dot BE plus AC dot DE BE AC common loa AC common lole BE plus DE চিত্ৰত আমি পালো AC dot BE এ হৈ গল আমাৰ প্ৰমাণটো আহি গল এই দুডাল কৰ্ণৰ দ্বাৰা গঠিত আয়তৰ কালি বিপৰীত বাহু দুজোৰৰ দ্বাৰা গঠিত আয়তৰ কালিৰ সমষ্টিৰ সমান এটাকে আমি কব পাৰো AB dot CD plus AD dot BC is equal to AC dot BD proof এটা তুলনীৰ উপপাদ্য এই উপপাদ্যটো অলপ দীঘলীয়া কিন্তু তোমালোকে ইয়াত মনত ৰাখিবলৈ যত্ন কৰিবা অংকনত প্ৰথমতে কি কৰি ল'ব লাগে এই এংগলটোৰ সমানকৈ ই বিন্দুটো BC ত লৈ লবা ই বিন্দুটো BC ত লৈ লোৱাৰ লগে লগে এতিয়া দুটা ত্ৰিভুজ আমি লৈ লৈছিলো AB BAE আৰু এটা হৈছে CA BAC এই ত্ৰিভুজ দুটাৰ সঠিক কৰিলো সঠিক কৰি কাৰণ যিকিটা লৈছিলো তাৰ অনুসাৰে আমি ত্ৰিভুজ দুটা বনাই ললো তাৰ পিছত হিয়তৰ একাধিক্ৰমে বাহুবোৰৰ অনুপাত বনাই লোৱা আমি এইটো বাহু এই দুটা অনুপাতৰ সহায়ত AB dot CD is equal to AC dot BE পাই গল এৰিবাৰ এইখনটো দুফালে আমি যোগ দি লৈছো লোৱাত আমি দুটা এংগল পালো BAC আৰু DAE এতিয়া আমাৰ এই জোড়া বাহু লাগে BC dot AD সেই দুটা বাহু সামৰাকৈ ত্ৰিভুজ দুটা আমি সিলেকশন কৰি লৈছো BAC আৰু DAE তিনিটা কাৰণ দেখুৱাই আমি ত্ৰিভুজ দুটা সঠিক কৰিছো আৰু ইয়াতৰ বাহুৰ পুরো অনুপাত বনাই দেখিলো যে AD dot BC is equal to AC dot DE হল এটা নাম্বার 2 দিলো এটা 1 আৰু 2 প্লাস কৰি দিয়া আমি ৰিলেশনটো পাই গলো আৰু বিপৰীত বাহু দুজোৰৰ দ্বাৰা গঠিত আয়তৰ কালি কৰ্ণ দুডালৰ গঠিত আয়তৰ কালিৰ সমষ্টি সমান হ'ল এই দুটা উপপাদ্য এই উপপাদ্য ইতিমধ্যে আমাৰ জ্যামিতিখনত থকা আটাইকেইটা উপপাদ্য ইতিমধ্যে শেষ হ'ল এই উপপাদ্যৰ আধাৰত কেইটামান উদাহৰণ তোমালোকক দিয়া আছে উদাহৰণ কেইটা মই ইয়াত বুজা দিবলৈ যত্ন নকৰোঁ কেইটামান সমস্যা তোমালোকক অনুশীলনীৰ পৰা কৰি দিবলৈ যত্ন কৰিছো ইয়াত মোটামুটি 12টা আছে এটা 12টা ভিতৰত মই 4-5টা যি পাৰো কৰিবলৈ যত্ন কৰিছো উপপাদ্যৰ আলমত আৰু দুই এটা উপপাদ্যৰ আলম নহলেও আমাৰ অসুবিধা নাই এটা 1 নম্বৰ অংকটো দিয়া আছে অনুশীলনীৰ 1 নম্বৰ অংকটো ত্ৰিভুজ ABC angle C is equal to এক সমকোণ ত্রিভুজ ABC angle C to সমকোণ বুলি কৈছে C ৰ পৰা AB লৈ CD লম্বতনা আছে C ৰ পৰা AB লৈ
CD লম্বটনা হৈছে দেখুৱাই যে প্ৰমাণ কৰিব লাগে বা দেখুৱাও যে কি AD dot DB is equal to CD square. AD dot BD is equal to CD square. এটো আমি ইতিমধ্যে ইয়াৰ আগত আমি উপপাদ্য এটা তোমালোকে নিশ্চয় পাইছা জেনেৰেল মেথছত পোৱা গৈছে থেলছৰ উপপাদ্য এইটোৰ আলমত অতি সহজে কৰিব পাৰি মই তোমালোকক এনেকৈ দিবলৈ যত্ন কৰিছোঁ ডাঙৰ ত্ৰিভুজটো লোৱা ট্ৰায়েংগল ACB similar triangle angle A আৰু এইটো ললো ACB ত্ৰিভুজ ACD ইহত দুটা সদৃশ কৰিব বিচাৰিছো সদৃশ কৰিব বিচাৰিলে যুক্তি নিদো ডাইৰেক্ট লিখিম ত্ৰিভুজ ACB ডাঙৰটো লৈ ললো সিমিলার হলে হলে A কোণটোৰ আৰু ACD ৰ A কোণটো সমান গতিকে ত্ৰিভুজ আন্তৰো A কোণটো সমান হ'ব C কোণটো সমকোণ গতিকে এইটো ত্ৰিভুজৰ সমকোণটো আনি দিছো D আৰু 3 নম্বৰ কোণটো ইটোৰ ক্ষেত্ৰত সৰুটোৰ ক্ষেত্ৰত ইটো ডাঙৰটোৰ ক্ষেত্ৰত B কোণ ডাঙৰ ক্ষেত্ৰত B আছে সৰুটোৰ ক্ষেত্ৰত আহিব C এই দুটা হল ত্রিভুজ ACB সিমিলার ত্রিভুজ ADC এই রেশিওটো হ'ব AC by AD BC by CD is equal to AB by AC এই রেশিওটো এটো পালো AC by AD BC by CD AB by AC ইয়াৰ পৰা আমি AD dot BD is equal to CD square হ'ব লাগে মানে CD টো বাছিব লাগে এটো CD AC dot CD is equal to AD dot BC এই জোড়া ললে হল ইয়াৰ পৰা আমি যদি CD লওঁ এতে AD dot BC divided by AC number 1 আঞ্জৰা আকৌ লৈ লওঁ ত্ৰিভুজ ACB ত্ৰিভুজ এইটো ত্ৰিভুজ কি নাম CBD ইহঁতৰ সদৃশ কৰিবলৈ যত্ন কৰিছোঁ এইটো একে ৰাখিছোঁ ACB সিমিলাৰ হ'বলৈ হলে এংগল বিলাক মিলিব লাগিব এংগল এৰ ডাঙৰটোৰ এংগল ইয়াৰ এইটো হ'ব কাৰণ B2 কমন আৰু ইয়াৰে D2 C2 কমন গতিকে ইয়াৰ এংগলে ডাঙৰটোৰ এংগলে আৰু সৰুটোৰ C এংগলৰ সমান হ'ব ডাঙৰটোৰ সমকোণ সৰুটোৰ D2 সমান হ'ব আৰু 3 নম্বৰ কোণটো BB দুটাৰে আছে BB এটো হল যদি ইয়াৰ পৰা আমি ৰেশিও লিখিব পাৰো AC by CD is equal to BC by DB is equal to AB by CD বা BC এতিয়া আমাক লাগে CD এটো ইয়াতে আছে গতিকে CD is equal to AC by CD BC by BD AB by BC আমাক লাগে CD দুটা পূৰণ কৰিলে CD স্কয়াৰ হ'ব AD আসলে ইয়াতে AD BD তাত BD থাকাটো লাগিব এইটোৱে লাগিব গতিকে আমি ললো CD dot BC is equal to AC dot DB গতিকে CD is equal to
AC dot BD divided by BC. It is number 2. 1 into 2. 1 into 2. 1 into 2. দুটা multiply কৰি দিলো। এইফালে CD square হ'ব আৰু এইখিনি দুটা পূৰণ AD dot BC divided by AC into AC dot BD divided by BC. BC BC cancel, AC AC cancel, AD into BD. এনেকৈ প্ৰুফ কৰিব লাগিব। আগৰ উপপাদ্য আলমতে আমি প্ৰুফ কৰিছোঁ। 2 নম্বৰটো সহজ, 3 নম্বৰটো সহজ বুলি ভাবিছোঁ। তোমালোকে চেষ্টা কৰিবা। তাৰপিছত 4 নম্বৰটো কৰি দিবলৈ যত্ন কৰিছোঁ। নম্বৰ 3 নম্বৰটো উপপাদ্যৰ আলমত বাৰু পটককৈ মিলি যাব। মই 3 নম্বৰটো কৈ দিছোঁ। দুটা বৃত্তই পৰস্পৰ কটাকটি কৰাত উমৈহতীয়া জিয়া PQৰ সৃষ্টি হয়। PQৰ বৰ্ধিত অংশত লোৱা যিকোনো বিন্দু এৰ পৰা বৃত্ত দুটালৈ দুডাল স্পৰ্শক ক্ৰমে AB আৰু AC অঁকা হ'ল। দেখুৱাই যে AB is equal to AC। এই দুটা বৃত্ত পৰস্পৰ কটাকটি কৰিছে। বৃত্ত দুটা অংকন কৰা 3 নম্বৰ। দুটা বৃত্তই উমৈহতীয়া জিয়া PQ চেষ্টা কৰিছে। PQ তাৰপিছত বৰ্ধিত PQৰ বৰ্ধিত অংশত যিকোনো এটা বিন্দু A ল'লো। যিকোনো বুলি কৈছে, য'তে ত'তে ল'লে হ'ব। এতিয়া এৰ পৰা AB আৰু AC বৃত্ত দুটালৈ দুডাল স্পৰ্শক আঁকা হ'ব। ইয়াৰ পৰা ইয়ালৈ আৰু ইয়াৰ পৰা ইয়ালৈ এডাল স্পৰ্শক আঁকিলোঁ। এই স্পৰ্শক দুডাল কি হ'ব? সমান বুলি ক'ব লাগে। এইটো B বাৰু এইটো C। AB আৰু AC দুডাল স্পৰ্শক দুডাল সমান বুলি ক'ব লাগে। আমি ইতিমধ্যে ইয়াৰ আগৰ ক্লাছটোত এটা উপপাদ্য পাইছিলোঁ। বৃত্তলৈ বহিবিন্দুৰ পৰা টনা এডাল ছেদক আৰু এডাল স্পৰ্শক থাকিলে ছেদকৰ অংশ দুটাৰ পূৰণফল স্পৰ্শকৰ বৰ্গৰ সমান। ইয়াত আমি অতি সহজে পাওঁ, কি পাওঁ? CA square by AC square is equal to AP dot AQ। আকৌ আনটো বৃত্তৰ মই ইয়াত থৰলি লিখা নাই, এইটো O কেন্দ্ৰীয় বৃত্ত বুলি দিব পাৰা। আৰু এইটো ODES কেন্দ্ৰীয় বৃত্তৰ বৃত্তত AQP এডাল ছেদক আৰু AC স্পৰ্শক। গতিকে AC square is equal to AP dot AQ। আকৌ ODES কেন্দ্ৰীয় বৃত্তত AB এডাল স্পৰ্শক আৰু AQP এডাল ছেদক। গতিকে এই দুটাৰ পৰাও আমি কি পাম? AB square is equal to AP dot AQ। গতিকে কি হ'ব? এই দুটা সাইড সমান, রাইট হ্যান্ড সাইড সমান। therefore AC square is equal to কি হ'ল? AB square। স্কয়ার রুট ললে আমি পাম AC is equal to AB। অতি সহজে হ'ব। তে উপপাদ্যৰ যদি মনত থাকে তেতিয়াহ'লে উপপাদ্যৰ আলমত ইয়াৰ সমস্যাবোৰ সমাধান কৰিবলৈ অতি সহজ পাবা। কিন্তু উপপাদ্যৰ প্ৰয়োগটো অলপ মন দি
যাব লাগিব নেক্সট 4টো কৰি দিম বুলি কৈছিলোঁ 4টো একে নিচিনাই হয় অতি সহজ 4টোতো জাষ্ট দেখুৱাই দিলে হ'ল এ আৰু বি বিন্দুত কটাকটি কৰা দুটা বৃত্তৰ পি কিউ এডাল সাধাৰণ স্পৰ্শ চিত্ৰ এইটো নিচিনাই দুটা বৃত্ত এনেকৈ দুটা বৃত্ত আছে এডাল সাধাৰণ স্পৰ্শক থাকিব বুলি কৈছে গতিকে সাধাৰণ স্পৰ্শকডাল আমি দুটা বৃত্তত স্পৰ্শ কৰা হৈ কাটিলোঁ পি কিউ কি স্পৰ্শক পি কিউ এডাল সাধাৰণ স্পৰ্শক এ বি আৰু বি বিন্দুত কটাকটি কৰিছে এইটো এ এইটো বি এ আৰু বি বিন্দুত কটাকটি কৰিছে বৃত্ত দুটাই দেখুৱাই যে বৰ্ধিত এ বিয়ে পি কিউক সমদ্বিখণ্ডিত কৰে এ বিডাল বঢ়াই দিলে ধৰা চি বিন্দুত কাটিছে চি বিন্দুটো পি কিউৰ মধ্যবিন্দু হ'ব মানে আমি প্ৰমাণ কৰিব লাগে পি চি ইজ ইকুৱেল টু চি কিউ অতি সহজ এইটোৰ আলমত যেনেকৈ কৰিছিলোঁ একেই হ'ল চিটো আমি বহিবিন্দু বুলি ভাবোঁ আৰু চি বি এ এডাল কি বুলি ভাবোঁ স্পৰ্শক চি বি এ এডাল স্পৰ্শক হ'ব এইটো কেন্দ্ৰীয় বৃত্তৰ ও কেন্দ্ৰীয় বৃত্তৰ আৰু উদেশ কেন্দ্ৰীয় বৃত্তৰ বাবে ও কেন্দ্ৰীয় বৃত্তৰ বাবে চি বি এ এডাল ছেদক ও কেন্দ্ৰীয় বৃত্তত চি বি এ ছেদক আৰু চি পি স্পৰ্শক গতিকে আমি লিখিব পাৰোঁ চি পি স্কুৱেৰ ইজ ইকুৱেল টু চি বি ডট চি এ আকৌ ওডেশ কেন্দ্ৰীয় বৃত্তৰো একে নিচিনাকৈ ওডেশ কেন্দ্ৰীয় বৃত্তত এইটো চি বি এ স্পৰ্শক গতিকে আমি ক'ব পাৰোঁ চি কিউ স্কুৱেৰ ইজ ইকুৱেল টু চি বি ডট চি এ therefore cp square is equal to cq square that implies cp is equal to cq এটাকে c বিন্দু pq সমদ্বিখণ্ডিত c বিন্দু pq সমদ্বিখণ্ডিত এনেকে অতি সহজে প্ৰমাণ কৰিব পাৰি এই দুটা একে নিচিনা একে ধাৰণাৰে আমি প্ৰমাণ কৰিব পাৰিলোঁ আৰু উপপাদ্য মনত ৰৈ গ'লে আচলতে বৰ সহজ হয় আন এটা আমি অলপ আগতে পঢ়া যিটো উপপাদ্য যিটো টলেমিৰ উপপাদ্য বুলি ক'লোঁ সেই উপপাদ্যটোৰ আলমত পাৰিলে আমি অংক ইয়াৰ সমস্যা এটা কৰি দিবলৈ চেষ্টা কৰিছোঁ সমস্যাটো 5 নম্বৰ সমস্যাটোত আমি এইমাত্ৰ কৰি যোৱা উপপাদ্যটোৰ আলম ল'ব লাগিব 5 নম্বৰ ইয়াৰ পিছত জাষ্ট আৰু মই এটা মান কৰি দিবলৈ যত্ন কৰিম এটা বা দুটা সমবাহু ত্ৰিভুজৰ পৰিলিখিত বৃত্তৰ বি চি চাপত পৰিলিখিত বৃত্ত হ'লে এটা বৃত্ত থাকিবই লাগিব এই বৃত্তটোত এটা সমবাহু ত্ৰিভুজ বুলি ক'লে আমি জানো গোটেইকেইটা বাহু কি হয় ইকুৱেল হয় এ বি চি এতিয়া কৈছে বি চি চাপত পি যিকোনো এটা বিন্দু এইটো পি বিন্দু ল'লোঁ এ পি জইন কৰি দিব দিছে এইটো পি এতিয়া আমাক প্ৰমাণ কৰিব দিছে পি বি বি পি প্লাছ চি পি পি চি পি বি প্লাছ পি চি ইজ ইকুৱেল টু এ পি এইটো আমি দেখিলোৱে এ বি পি চি এটা কি চতুৰ্ভুজ
সক্ৰিয় চতুৰ্ভুজ গোটেইকেইটা কৌণিক বিন্দু বৃত্তত আছে গতিকে সক্ৰিয় চতুৰ্ভুজ দেখাৰ লগে লগে আমি টলেমিৰ উপপাদ্যটোলৈ মন কৰা ইয়াৰ কৰ্ণ দুডালৰ জোখেৰে গঠিত আয়তৰ কালি বিপৰীত বাহুৰ দ্বাৰা গঠিত প্ৰতিযোৰ বিপৰীত বাহুৰ দ্বাৰা গঠিত আয়তৰ কালিৰ সমষ্টিৰ সমান গতিকে এইটো আমি আৰু এনেকৈ ডাইৰেক্ট লিখিব পাৰোঁ কি বুলি লিখিব পাৰোঁ A B C P C সক্ৰিয় চতুৰ্ভুজ BC, AP ইয়াৰ কৰ্ণ এতেকে AP into BC is equal to AB dot CP plus AC dot BP এইটো পালো এতিয়া আমি দেখিছো ত্ৰিভুজ আমাক কৈছিলে ABC সমবাহু গতিকে AB is equal to AC is equal to কি BC য'ত BC আছে AB আছে AC আছে গোটেইকেইটা এটা বাহুৰ যোগ কৰি লোৱা ললে হৈ গ'ল AP dot BC ঠাইত আমি AB বুলি কওঁ AB dot AB বুলি কয় AB to AB আছে CP plus আৰু AC টোক আমি কি বুলি কওঁ AB বুলি কওঁ BP এতিয়া AP dot AB is equal to AB common CP plus BP AB দুফালে আছে কেনসেল কৰি দিলো দিলে AP is equal to CP plus BP টলেমিৰ উপপাদ্যৰ আধাৰত আমি অতি সহজে কৰিব পাৰিলোঁ এনেকৈ উপপাদ্যৰ আলম লৈ আমি ইয়াত দিয়া সমস্যাবোৰ অতি সহজে সমাধান কৰিবলৈ পাৰিম ইয়াৰ পিছত সক্ৰিয় চতুৰ্ভুজৰে আৰু এটা আছে সক্ৰিয় চতুৰ্ভুজৰ অন্তঃকোণৰ কেইটাৰ সমদ্বিখণ্ডকবোৰে একাদিক্ৰমে PQRS বিন্দুত লগ লাগে PQRS বিন্দুত লগ লাগে PR আৰু QS কৰ্ণ দুডাল O বিন্দুত মিলিত হয় দেখুৱা যে PO.OR is equal to QO.OS এটা ইংগিত এটা দিছে PQRS সক্ৰিয় চতুৰ্ভুজ বুলি ক'ব লাগে এটো সক্ৰিয় চতুৰ্ভুজ বুলি কোৱা ললে মই চিত্ৰটো তোমালোকক নতুনকৈ আঁকি আৰু ইচ্ছা কৰা নাই এটুকে ৰাখি দিলো নামটো দি দিলো বাৰু কি নাম দিব দিছে নাই নামও দিব দিয়া নাই A B C D বুলি কলো এতিয়া প্ৰতিটো কোণৰ সমদ্বিখণ্ডক বিলাক আঁকিব লাগে এইটো কোণৰ সমদ্বিখণ্ডক আঁকিলো এইটো কোণৰ সমদ্বিখণ্ডক আঁকিলো এইটো কোণৰ সমদ্বিখণ্ডক আঁকিলো আৰু এইটো কোণৰ সমদ্বিখণ্ডক আঁকিছো এইটো কোণৰ সমদ্বিখণ্ডক নহল
এ বি চি ডি চক্ৰীয় চতুৰ্ভুজ এংগুল এ এংগুল বি এংগুল চি এৰ সমদ্বিখণ্ডক কেইডালে ধৰা হ'ল পি কিউ আৰ এছ বিন্দুত ছেদ কৰিছে এতিয়া পি কিউ আৰ এছ এটা চক্ৰীয় চতুৰ্ভুজ বুলি ক'ব লাগে কি সহজে হ'ব আমি পি এছ চি এটো হাফ এংগল বি এটো এছ এটো হাফ এংগল চি আকৌ এটো কিউ এটো হাফ এংগল এ হাফ এংগল ডি দুটা ত্ৰিভুজ লৈ পেলাই যোগ কৰিলে হৈ গ'ল এতিয়া বি সি বি এছ সি ত্ৰিভুজ বি এছ সিৰ এংগল এছ প্লাছ এংগল b/2 প্লাছ এংগল c/2 ইজ ইকুৱেল টু 180 মই শৰ্ট কৰি দিছোঁ যিমান পাৰোঁ আকৌ এইটো লওঁ ত্ৰিভুজ এ কিউ ডিৰ এংগল কিউ প্লাছ এংগল d/2 প্লাছ এংগল a/2 ইজ ইকুৱেল টু 180 দুটা প্লাছ কৰি দিলে angle S plus angle Q plus angle A/2 plus angle B/2 plus angle C/2 plus angle D/2 is equal to 360 আকৌ angle A angle B angle C গোটেই কেইটাৰ মান হৈছে 360 আধা আধা ললে কিমান হ'ব 180 প্লাস এখিনি গোটেই কেইটা যোগ কৰিলে 180 360 হল গতিকে that implies angle S plus angle Q is equal to 180 যি চতুৰ্ভুজৰ বিপৰীত কোণ কেইটা মুখামুখি কোণ কেইটা যোগ কৰিলে 180 হয় এই চতুৰ্ভুজটো কি বুলি কয় গতিকে P Q R S চক্ৰীয় চতুৰ্ভুজ এটো কলেও হ'ব আৰু যেটো তোমালোকক কিতাপত দিয়া আছে চক্ৰীয় চতুৰ্ভুজৰ এই দুডাল কৰ্ণ ইয়াতে O বিন্দুত কাটিছে গতিকে PO ডট আৰু SO ডট Q এইদৰে প্ৰমাণ কৰিব পাৰি ইতিমধ্যে আমি কেইবাটাও কৰিলো 7 নম্বৰটো সহজ 8 নম্বৰটো একদম সহজ আৰু 9 নম্বৰটো নাম্বাৰে দিয়া আছে AC4 দিয়া আছে ব্যাসাৰ্ধ 8 দিয়া আছে এটো অতি সহজে উলিয়াব পাৰি গতিকে আৰু ইয়াত টান মই দেখা নাপালো নাই গতিকে অলপ যত্ন কৰিলে তোমালোকে এইকেইটা অতি সহজে কৰিব পাৰিবা গতিকে মই ক্লাছটো সামৰিব বিচাৰিছো আৰু এই উপবেদ্যৰ আলমত অলপ উপবেদ্যকেইটা মেমৰিত ৰাখি তলৰ অংককেইটা কৰিবলৈ যত্ন কৰিবা বুলি আশা ৰাখিলো আৰু কিবা যদি তোমালোকে ভুল দেখা পাইছা তেতিয়া হলে ইয়াত তোমালোকে আঙুলিয়াই দিবা মই বেয়া নাপাওঁ আৰু আমি শুদ্ধ হ'বলৈ যত্ন কৰিম আমি তোমালোকক যিমান পাৰো যত্ন কৰিছো শিকাবলে ইয়াত ভুল থাকিব পাৰে মিছ হৈ যাব পাৰে তাত হিয়া বৰ ডাঙৰ কথা নহয় তোমালোকে কবা আমি বেয়া নাপাওঁ ধন্যবাদ